মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি দশম শ্ৰেণীৰ গণিত বিষয়ৰ তোমালোকক কেইটামান প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিবলগীয়া প্ৰশ্ন কমন প্ৰশ্ন তোমালোকক দিবলৈ বিচাৰিছোঁ। গতিকে তোমালোকে যদি পৰীক্ষাত এই প্ৰশ্নবোৰ চাই যোৱা, পৰীক্ষাত তোমালোকে 95% তোমালোকে কমন আনিব পাৰিবা। গতিকে তোমালোকে প্ৰশ্নবোৰ এবাৰ চাই ল'বা। মই তোমালোকক কিতাপৰ পৰা প্ৰশ্নবিলাক দেখুৱাই দিছোঁ, কোনবিলাক প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব পাৰে। মোক বহুতে কমেণ্টত জনাই আছিলে যে তেওঁলোকে কমন প্ৰশ্ন লাগে। গতিকে তোমালোকে এই প্ৰশ্নবিলাক যদি চাই যোৱা, তোমালোকে 95% তোমালোকে কমন প্ৰশ্ন আনিব পাৰিবা। গতিকে প্ৰশ্নবিলাক এবাৰ ভালদৰে চাই লোৱা। প্ৰথম তোমালোকৰ পুনৰ আলোচনা, এই লেচনটোৰ পৰা তোমালোকৰ কি প্ৰশ্ন পৰীক্ষাত আহিব পাৰে। গতিকে তোমালোকে ভালদৰে প্ৰশ্নবিলাক এবাৰ বহীত নোট ডাউন কৰি ল'বা বা কিতাপত তোমালোকে দাগ দি ল'বা। মই তোমালোকক দেখুৱাই দিছোঁ। গতিকে প্ৰথম প্ৰশ্ন তোমালোকে চাবা, তোমালোকৰ উদাহৰণত দিয়া আছে 5 নম্বৰ প্ৰশ্নটো। গতিকে এই 5 নম্বৰ প্ৰশ্নটো প্ৰায় আহি থাকে। গতিকে তোমালোকে এই প্ৰশ্নটো এবাৰ চাই যাবা। ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্ন চাবা। নেক্সট প্ৰশ্ন হৈছে তোমালোকৰ R.1ৰ 1 নম্বৰ। তোমালোকে ইয়াৰ গোটেইকেইটা প্ৰশ্নই চাবা আৰু 2 নম্বৰ তোমালোকে চাবা এইকেইটা। 3 নম্বৰটো চাবা। 3 নম্বৰ চোৱাৰ পিছত তোমালোকে এই প্ৰশ্নকেইটা ইমান ইম্পৰ্টেণ্ট নাই, কিন্তু তোমালোকৰ 4 নম্বৰ প্ৰশ্নটো খুব ইম্পৰ্টেণ্ট আছে। গতিকে 4 নম্বৰ প্ৰশ্নটো ভালদৰে চাবা। ইয়াৰ পিছত তোমালোকে 5 নম্বৰটো প্ৰশ্নটো চাই থবা। এই প্ৰশ্নটো পৰীক্ষাত আহি থাকে। গতিকে তোমালোকে এই প্ৰশ্নটো চাই থ'ব পাৰিবা। গতিকে নেক্সট তাৰপিছত চাবা তোমালোকে। ইয়াৰ পিছত R.2ৰ প্ৰশ্ন কোনকেইটা আহিব পাৰে তোমালোকৰ মনত ৰাখিবা। 1 নম্বৰ আৰু 2 নম্বৰ, 1 নম্বৰ প্ৰশ্ন আৰু 2 নম্বৰ প্ৰশ্নখিনি তোমালোকে ভালদৰে চাবা। ইয়াৰ পিছত তোমালোকে 7 নম্বৰ প্ৰশ্নটো চাবা ইয়াৰ পিছত তোমালোকে 8 নম্বৰ প্ৰশ্নটো। 8 নম্বৰ প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট, কাৰণ পৰীক্ষাত কেইবাবাৰো আহি গৈছে। ইয়াৰ পিছত তোমালোকে হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা, এইটো চাব নালাগে। গতিকে তোমালোকে চাবা 10 নম্বৰটো দশমিক সংখ্যাবোৰ বৰ্গমূল নিৰ্ণয় কৰা। গতিকে এইটো উলিয়াব নালাগে। ইয়াৰ পিছত তোমালোকে 11 নম্বৰ প্ৰশ্ন চাবা, তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ। গতিকে তোমালোকে এই প্ৰশ্নটো ভালদৰে চাবা। এই প্ৰশ্নটো প্ৰায় আহি থাকে। গতিকে তলৰ কোনটো একক স্থানত 1 থাকিব, এইটো আহি থাকে। গতিকে তোমালোকে ইয়াৰ উত্তৰো লিখিবা। ইয়াৰ পিছত নেক্সট প্ৰশ্ন চাবা তোমালোকে। নেক্সট প্ৰশ্ন তোমালোকে C নম্বৰ প্ৰশ্ন চাবা। 18 স্কোৱাৰ আৰু 19 স্কোৱাৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে। গতিকে তোমালোকে এই প্ৰশ্নটো প্ৰায় আহে, কিন্তু পৰীক্ষাত কেতিয়াবা তোমালোকৰ অলপ বদলি কৰি দিয়ে। তোমালোকৰ ইয়াত 17 স্কোৱাৰ দিয়ে আৰু ইয়াত 18 স্কোৱাৰ। তোমালোকে এটা কাম কৰিবা, এই 2টো এই 18 লগত পূৰণ কৰিবা। 2টো 18 লগত পূৰণ কৰি যিমান হ'ব তোমালোকে উত্তৰ সিমানে লিখিব পাৰিবা। 2 যদি 18 পূৰণ কৰা হয় 36 হ'ব। যদি তোমালোকৰ ইয়াত 15 থাকে আৰু ইয়াত 16 থাকে, 15 লগত 2 পূৰণ কৰি 30 হ'ব, তেতিয়া উত্তৰ তোমালোকৰ 30 হ'ব। গতিকে এই প্ৰশ্নকেইটা ভালদৰে চাবা। গোটেইকেইটা মই দাগ মাৰি দিছোঁ। ইয়াৰ পিছত নেক্সট তোমালোকে R.3লৈ গুচি যাবা। R.3ত কোনবিলাক প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব পাৰে। 3 নম্বৰ প্ৰশ্ন চাবা, তলৰ প্ৰতিটো সংখ্যাৰ ঘনকৰ একক স্থানত অংক কি থাকিব। গতিকে তোমালোকে মনত ৰাখিবা 4 একক স্থানত কি থাকিব, এইদৰে উলিয়াই ল'বা। 4 থাকিলে তোমাৰ 4 লিখিব পাৰিবা। 8 থাকিলে তোমালোকৰ 2 হ'ব, আৰু 3 থাকিলে তোমালোকৰ 7 হ'ব, আৰু 7 থাকিলে তোমালোকৰ 3 হ'ব। ইয়াৰ পিছত তোমালোকে 8 নম্বৰ প্ৰশ্নটোৰ উত্তৰ চাবা। প্ৰশ্নবিলাক চাবা, উৎপাদক বিশ্লেষণ নকৰাকৈ বৰ্গমূল ঘনমূল অনুমান কৰি লিখা। গতিকে তোমালোকে অনুমান কৰি ইয়াৰ ঘনমূলবিলাক উলিয়াব লাগে। তোমালোকৰ যিকোনো এটা সংখ্যাৰ ঘনমূল উলিয়াব দিব পাৰে। ইয়াৰ পিছত 9 নম্বৰ আৰু 10 নম্বৰ এই প্ৰশ্নকেইটা চাই যাবা। তাৰপিছত তোমালোকে 11 নম্বৰ প্ৰশ্ন গোটেইকেইটা চাই যাবা এবাৰ। গতিকে তোমালোকে 23ৰ ঘনকৰ একক স্থানৰ অংক হ'ল কি, তোমালোকে মনত ৰাখিবা। 23 যদি থাকে তাৰ ঘনকৰ একক স্থানৰ অংক সদায় কি হ'ব, 7 হ'ব। তলৰ কোনটো পূৰ্ণবৰ্গ পূৰ্ণ ঘন, তলৰ কোনটো পূৰ্ণ ঘন হয়। গতিকে মনত ৰাখিবা 343 সংখ্যাটো পূৰ্ণ ঘন হয়। ইয়াৰ পিছত তোমালোকৰ দিছে 1000 কিউবৰ মান কিমান। গতিকে তোমালোকে 10 লিখিবা। mnৰ ঘনমূল হয়, তেন্তে nৰ মান কিমান। গতিকে তোমালোকে m কিউব লিখিব পাৰিবা। ইয়াৰ পিছত তোমালোকে এই প্ৰশ্নবিলাক চাবা। ইয়াৰ উত্তৰ তোমালোকৰ কি হ'ব, 9 হ'ব। গতিকে তোমালোকে উত্তৰ 9 লিখিব। গতিকে মই প্ৰশ্নবিলাক দেখুৱাই দিছোঁ, উত্তৰবিলাক মই কৰি দেখাই দিয়া নাই। যদি তোমালোকৰ উত্তৰবিলাক লাগে তোমালোকে মোক কমেণ্টত জনাবা। মই উত্তৰবিলাকো তোমালোকক একাধিক্ৰমে কৰাই যাম। ইয়াৰ পিছত তোমালোকে নেক্সট তোমালোকে চাবা R.4। R.4 প্ৰশ্নটো কি আহিব পাৰে। 3 নম্বৰ প্ৰশ্নটো আহি থাকে। গতিকে 3 নম্বৰ প্ৰশ্নটো চাই যাবা। ইয়াৰ পিছত তোমালোকে চাবা R.4 তোমালোকে 6 নম্বৰ প্ৰশ্নটো চাবা। পেজ নম্বৰ তোমালোকক মই দেখুৱাই দিছোঁ। পেজ নম্বৰটো হৈছে তোমালোকৰ কিমান, 9 নম্বৰ পেজ। গতিকে এই 6 নম্বৰ প্ৰশ্নখিনি চাই যাবা এবাৰ। তাৰপিছত 7 নম্বৰ প্ৰশ্ন চাবা, 8 নম্বৰ আৰু 11 নম্বৰ আৰু 11 নম্বৰ গোটেইকেইটা চাবা। 1, 2, 3 গোটেইকেইটা চাই যাবা। এইখিনি আছিলে তোমালোকৰ। আৰু 2টা প্ৰশ্ন আছে।
এইটো আছে তোমালোকৰ ৰিভিজনৰ প্ৰশ্ন এই ডি নম্বৰ আৰু চি নম্বৰ প্ৰশ্ন দুইটা চাই যাবা গতিকে ইয়াৰ উত্তৰবিলাক তোমালোকে নিজে কৰি চাবা যদি তোমালোকে নোৱাৰা মোক কমেণ্টত জনাবা মই তেতিয়া তোমালোকক প্ৰশ্ন উত্তৰবিলাকো কৰাই দিব চেষ্টা কৰিম এইটো আছে তোমালোকৰ ৰিভিজন চেপ্টাৰ এই চেপ্টাৰটোৰ পৰা তোমালোকৰ সৰ্বমুঠ প্ৰশ্ন আহিব তোমালোকৰ 6 নম্বৰ প্ৰশ্ন আহিব গতিকে তোমালোকৰ 1 নম্বৰ 4টা থাকিব আৰু 2 নম্বৰ এটা থাকিব গতিকে এতিয়া মই তোমালোকক 1 নম্বৰ প্ৰশ্নখিনি দেখুৱালো এতিয়া তোমালোকৰ 2 নম্বৰ প্ৰশ্ন ক'ৰ পৰা আহিব চোৱা 2 নম্বৰ প্ৰশ্ন তোমালোকৰ উৎপাদক বিশ্লেষণ বুলি লিখা আছে গতিকে উৎপাদক বিশ্লেষণৰ তোমালোকৰ 1 2 3 আৰু 4 চাবা আৰু নেক্সট তোমালোকে 4 নম্বৰ উৎপাদক বিশ্লেষণ চাবা ইয়াৰ পৰা তোমালোকে 5 6 আৰু 9 চাবা গতিকে এই প্ৰশ্নকেইটা চাই গ'লে তোমালোকে পৰীক্ষাত মই তোমালোকক কৈছোঁ যে তোমালোকে 95% কমন প্ৰশ্ন উত্তৰ পাবা তোমালোকে এইখিনি হৈ গ'ল ইয়াৰ পিছত নেক্সট তোমালোকে তৃতীয় খণ্ড তোমালোকৰ নাহে পৰীক্ষাত গতিকে তৃতীয় খণ্ড চাব নালাগে ইয়াৰ পিছত তোমালোকে চাবা বাস্তৱ সংখ্যা তোমালোকৰ কি প্ৰশ্ন কমন পৰিব পাৰে গতিকে মই তোমালোকক কেৱল পৰীক্ষাত অহাৰ প্ৰশ্নবিলাকে দেখুৱাই দিছোঁ গতিকে ভালদৰে মন কৰিবা তোমালোকে উপপাদ্য 1.1 এইটো উপপাদ্য চাই যাবা এইটো প্ৰায় এইটো তোমালোকৰ একদম পুৰা মই 100% কৈছোঁ এইটো আহিব তোমালোকে ভালদৰে মন কৰিবা ইয়াৰ পিছত তোমালোকে নেক্সট চাবা উদাহৰণ তোমালোকে 1 তোমালোকৰ পেজ নম্বৰ 28 পেজ নম্বৰ গতিকে 28 পৃষ্ঠাৰ পেজ নম্বৰ তোমালোকে পাবা কুৱেশ্যন নম্বৰ 1ত এই প্ৰশ্নটো তোমালোকে চাই যাবা এবাৰ এইটো আহিব পাৰে ইয়াৰ পিছত নেক্সট তোমালোকে চাবা এই তোমালোকৰ ইয়াত নাহে এটাও গতিকে কমন প্ৰশ্ন নাই এইফালে তোমালোকৰ কমন প্ৰশ্ন কেইটামান আছে এটা হৈছে তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো এইটো পেজ নম্বৰ হৈছে তোমালোকৰ 30 নম্বৰ পৃষ্ঠা গতিকে তোমালোকৰ 2 নম্বৰ আৰু 3 নম্বৰ এই দুটা প্ৰশ্ন চাই যাবা আৰু তোমালোকে ইয়াৰ প্ৰশ্ন আৰু চাব নালাগে এতিয়া তোমালোকে 1.1ত তোমালোকৰ কি প্ৰশ্ন আহিব পাৰে সেইকেইটা তোমালোকক মই টিক মাৰি দিছোঁ গতিকে তোমালোকে এই প্ৰশ্নবিলাক চাবা ইয়াত আছে তোমালোকৰ 135 196 আৰু এইকেইটা তোমালোকে 2 নম্বৰ 3 নম্বৰ আৰু 5 নম্বৰ এই প্ৰশ্নকেইটা তোমালোকে যদি এবাৰ প্ৰেক্টিছ কৰি যোৱা পৰীক্ষাত তোমালোকে আহিলে লিখিব পাৰিবা আৰু এইবিলাক প্ৰশ্ন পৰা অহাৰ সম্ভাৱনা আছে ইয়াৰ পিছত তোমাৰ 2 নম্বৰ প্ৰশ্ন চাবা 2 নম্বৰ প্ৰশ্নটো চোৱাৰ পিছত তোমালোকে 4 নম্বৰ চাবা 3 নম্বৰ তোমালোকৰ প্ৰয়োজন নাই আৰু 5 নম্বৰ চাবা এবাৰ এই প্ৰশ্নকেইটা প্ৰায় পৰীক্ষাত এবাৰ আহিব পাৰে গতিকে ভালদৰে মন কৰিবা ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ যাম নেক্সট প্ৰশ্ন তোমালোকে নেক্সট অনুশীলনী তোমালোকে এবাৰ তোমালোকৰ আহিছে 35 পৃষ্ঠা গতিকে 35 পৃষ্ঠাত তোমালোকে চাবা 6 নম্বৰ প্ৰশ্নটো চাবা 6 নম্বৰ প্ৰশ্নটো আহিব পাৰে নতুবা তোমালোকৰ 7 নম্বৰ প্ৰশ্নটো আহিব পাৰে যদি এই 7 নম্বৰ প্ৰশ্নটো নাহে তেতিয়াহ'লে তোমালোকে নেক্সট আকৌ প্ৰশ্ন চাবা মই যিবিলাক দেখুৱাইছোঁ তোমালোকে যদি এইবিলাক গোটেইবিলাক কৰিব পাৰা নিশ্চয় তোমালোকে ভাল নম্বৰ আনিবলৈ সক্ষম হ'বা গতিকে তোমালোকে 2 নম্বৰ প্ৰশ্ন চাবা 2 নম্বৰ তোমালোকে 26 1 নম্বৰ 2 নম্বৰ প্ৰশ্ন দুটা চাই গ'লে হ'ল ইয়াৰ পিছত তোমালোকে 4 নম্বৰ চাবা 5 নম্বৰ আৰু 6 নম্বৰ ইয়াৰ পিছত তোমালোকে নেক্সট পেজ নম্বৰ 37 উলিয়াই ল'বা 37 পেজ নম্বৰ তোমালোকে 8 নম্বৰ প্ৰশ্ন 1 নম্বৰটো চাবা আৰু 2 নম্বৰটো চাবা 1 আৰু 2 তোমালোকে চালে হৈ গ'ল আৰু বাকী প্ৰশ্নকেইটা তোমালোকৰ সিমান প্ৰয়োজন নাই গতিকে নাচালেও হ'ব ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্ন চাবা নেক্সট পৃষ্ঠা তোমালোকৰ 39 এই 39 পৃষ্ঠাত তোমালোকে 9 নম্বৰ প্ৰশ্ন চাবা প্ৰমাণ কৰা যে √3 এটা অপৰিমেয় সংখ্যা এইটো পৰীক্ষাত প্ৰায় আহি থাকে তাৰপিছত তোমালোকে 10 নম্বৰ প্ৰশ্ন চাবা দেখুৱা যে 5 - √3 এটা অপৰিমেয় সংখ্যা এই প্ৰশ্নটো কেইবাবাৰো আহি গৈছে পৰীক্ষাত যোৱা বছৰ তোমালোকৰ 2023 বৰ্ষত তোমালোকৰ এই প্ৰশ্নটো আহি গৈছে গতিকে এইটো ভালদৰে চাবা ইয়াৰ পিছত এবাৰ চাবা তোমালোকে 1.3 তোমালোকে 2 নম্বৰ প্ৰশ্ন চাবা আৰু 3 নম্বৰ তোমালোকে এই 3 নম্বৰ প্ৰশ্ন চাবা এই দুটা প্ৰশ্ন তোমালোকে এবাৰ প্ৰেক্টিছ কৰিবা ঘৰত ইয়াৰ পিছত তোমালোকে নেক্সট চাবা নেক্সট প্ৰশ্ন তোমালোকে 1.4 পৰা এটা প্ৰশ্ন তোমালোকৰ 1 মাৰ্কছৰ আহে গতিকে ইয়াৰ পৰা যিকোনো এটা চাই যাবা যিকোনো মানে গোটেইকেইটা চাই যাবা এবাৰ আৰু এইকেইটা চাবা তোমালোকৰ পেজ নম্বৰ হৈছে 44 গতিকে 44 পেজ নম্বৰ তোমালোকে এই প্ৰশ্নকেইটা চাই যাবা মই দাগ মাৰি দিছোঁ গতিকে তোমালোকে চিনি পাইছা নিশ্চয় ইয়াৰ পিছত তোমালোকে নেক্সট আকৌ ইয়াত সাৰাংশ দিয়া আছে ইয়াত তোমালোকৰ 1 মাৰ্কছৰ কুৱেশ্যন হ'ব পাৰে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা এইটো পৰীক্ষাত তোমালোকে লিখিবলৈ আহে গতিকে আৰু তোমালোকে আৰু এটা তোমালোকে লিখি আহে পাটিগণিতৰ মৌলিক উপপাদ্য কি বুলি লিখিবলৈ আহে গতিকে তোমালোকে এই কথাষাৰ লিখিলে হৈ যাব গতিকে তোমালোকে এবাৰ চাই ল'বা পেজ নম্বৰ তোমালোকৰ 44 এই লেচনটো তোমালোকৰ হৈ গ'ল 2 নম্বৰ লেচনটো হৈ গ'ল ইয়াৰ পিছত তোমালোকে 3 নম্বৰ লেচনটো চাবা 3 নম্বৰ লেচন তোমালোকৰ কোনবিলাক প্ৰশ্ন পৰীক্ষাত আহিব 3 নম্বৰ প্ৰশ্ন তোমালোকে চাবা পেজ নম্বৰ তোমালোকৰ 53 পেজ নম্বৰ গতিকে 53 পেজ নম্বৰ তোমালোকে কি চাবা উদাহৰণত যিখিনি 1 নম্বৰ উদাহৰণ আছে এই প্ৰশ্নবিলাক প্ৰায় আহি থাকে
গতিকে তোমালোকৰ আহিলে চিত্ৰবিলাক আঁকি দিব গতিকে ইয়াৰ প্ৰশ্নবিলাক উত্তৰ ইয়াত দিয়া আছে যদি তোমালোকে কৰিব নোৱাৰা মোক কমেণ্টত জনাবা মই নেক্সট তোমালোকক ভিডিঅ'ত কৰাই দিম ইয়াৰ পিছত নেক্সট প্ৰশ্ন তোমালোকে চাবা 2.1ত 2.1ত তোমালোকৰ এইবিলাক এই এটা pxৰ সংখ্যা ওলাব কৈছে pxৰ সংখ্যা উলিয়াবলৈ একেবাৰে সহজ মনত ৰাখিবা এই অক্ষত হ'লে x অক্ষত যিমানবাৰ কাটিব pxৰ সংখ্যা সিমানেই হ'ব গতিকে এই অক্ষত হ'লে x অক্ষত এবাৰো কটা নাই গতিকে pxৰ মান 0 হ'ব নেক্সট তোমালোকে চাবা ইয়াত x অক্ষত কেইবাৰ কাটিছে এবাৰ কাটিছে গতিকে pxৰ মান হ'ব 1 ইয়াত কেইবাৰ কাটিছে এবাৰ দুবাৰ তিনিবাৰ গতিকে pxৰ মান হ'ব 3 এইদৰে তোমালোকে উলিয়াব পাৰিবা একেবাৰে সহজ আছে ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্ন চাবা তোমালোকে পৃষ্ঠা নম্বৰ তোমালোকৰ 56 মত আহিব 56 পৃষ্ঠা গতিকে তোমালোকে 2 নম্বৰ প্ৰশ্নটো চাই যাবা 2 নম্বৰ প্ৰশ্নটো পৰীক্ষাত কেইবাৰো আহিছে গতিকে এই প্ৰশ্নটো লিখিবলৈ আহি থাকে তোমালোকৰ 4 নম্বৰ থাকিব পাৰে আৰু এইটো 2024 চনত তোমালোকৰ 23 চনত তোমালোকৰ প্ৰশ্নত আহি গৈছে গতিকে এই প্ৰশ্নটো চাই যাবা খুবেই অহাৰ সম্ভাৱনা বেছি আছে এই প্ৰশ্নটো এবাৰ চাবা ইয়াৰ পিছত নেক্সট তোমালোকে চাবা 4 নম্বৰ প্ৰশ্নটো 4 নম্বৰ প্ৰশ্ন তোমালোকৰ পেজ নম্বৰ হৈছে তোমালোকৰ 57 এই প্ৰশ্নবোৰ এবাৰ চাই যাবা ইয়াৰ পিছত নেক্সট প্ৰশ্ন তোমালোকে চাবা এবাৰ তোমালোকক অনুশীলন 2.2 প্ৰশ্ন কমন প্ৰশ্নবিলাক দেখুৱাই দিছো 1 নম্বৰ তোমালোকে 4 নম্বৰ চাবা 3 নম্বৰ আৰু 6 নম্বৰ এই তিনিটা প্ৰশ্ন ভালদৰে চাই যাবা ইয়াৰ পিছত তোমালোকে 2 নম্বৰ প্ৰশ্ন চাবা 2 নম্বৰ তোমালোকে 1 নম্বৰ 2 নম্বৰ চাবা আৰু তোমালোকে 5 নম্বৰ প্ৰশ্ন চাবা তাৰপিছত 3 নম্বৰ প্ৰশ্নবিলাকৰ তোমালোকে কোনটো চাবা 1 নম্বৰটো চাবা আৰু 4 নম্বৰ চাবা এই প্ৰশ্ন দুটা চাই যাবা তোমালোকে ভালদৰে ইয়াৰ পিছত তোমালোকে নেক্সট তোমালোকৰ উদাহৰণৰ প্ৰশ্ন আহি প্ৰায় গতিকে তোমালোকে 6 নম্বৰ প্ৰশ্নটো মন কৰিবা এই 6 নম্বৰ প্ৰশ্নটো চাই যাবা উদাহৰণ তোমালোকৰ পেজ নম্বৰ 60 ইয়াৰ পিছত তোমালোকে 7 নম্বৰ প্ৰশ্নটো চাবা উদাহৰণ ইয়াত তোমালোকে উত্তৰবিলাক কৰাইও দিছে যদি বুজি নোপোৱা বাৰে বাৰে কৈছে তোমালোকে কমেণ্টত জনাবা মই নিশ্চয় কৰাই দিম ইয়াৰ পিছত তোমালোকে চাবা উদাহৰণ 8 নম্বৰ প্ৰশ্নটো এইটো তোমালোকে চাই যাবা ইয়াৰ পিছত তোমালোকে নেক্সট আকৌ আৰু এটা চাবা তোমালোকে 9 নম্বৰ প্ৰশ্ন চাবা 9 নম্বৰ প্ৰশ্ন তোমালোকক কি দি আছে 2x to the power 4 এই প্ৰশ্নটো প্ৰায় পৰীক্ষা তোমালোকৰ আহি থাকে কেইবাৰো আহিছে গতিকে তোমালোকে এই প্ৰশ্নটো এবাৰ চাই যাবা ইয়াৰ পিছত তোমালোকে পেজ নম্বৰ 63 উলিয়াই ল'ব 63 পেজ নম্বৰ তোমালোকে 2 নম্বৰ 3 নম্বৰ প্ৰশ্ন চাবা এবাৰ প্ৰেক্টিছ কৰি যাবা ইয়াৰ পিছত তোমালোকে 3 নম্বৰ 4 নম্বৰ আৰু 6 নম্বৰ তোমালোকে 2 আৰু 3 টো চাবা 4 নম্বৰ চাবা আৰু 6 নম্বৰ 2 আৰু 3 টো তোমালোকে চালেই হ'ব এই প্ৰশ্নবিলাকে আহিব ইয়াৰ পিছত নেক্সট তোমালোকে এইবাৰ তোমালোকে সাৰাংশৰ পৰা চাবা পেজ নম্বৰ তোমালোকৰ 64 পেজ নম্বৰ এই প্ৰশ্নটো চাবা এটা আৰু এইটো 5 নম্বৰ 6 নম্বৰ প্ৰশ্নকেইটা চাবা এইকেইটা প্ৰায় পৰীক্ষাত আহি থাকে গতিকে এইটো হৈ গ'ল ইয়াৰ পিছত তোমালোকৰ অনুশীলনী দুটা চলযুক্ত ৰৈখিক সমীকৰণ তৃতীয় অধ্যায়ৰ পৰা তোমালোকৰ কি প্ৰশ্ন পৰিব কমন গতিকে মই যিবিলাক প্ৰশ্ন দেখাইছোঁ তোমালোকে কেৱল সেইবিলাকে চাই গ'লে পৰীক্ষাত ভাল নম্বৰ পাবলৈ সক্ষম হ'ব ইয়াৰ পিছত তোমালোকৰ এই লেচনটোৰ পৰা তোমালোকৰ এটা 1 নম্বৰ প্ৰশ্ন আহিব 3টা আৰু তোমালোকৰ 3 নম্বৰ এটা থাকিব গতিকে তোমালোকে এই অধ্যায় এই তোমালোকে যিখন ইয়াত দিছে চাৰ্ট এখন দিছে চাৰ্টখন তোমালোকে মুখস্থ কৰিবা বা মনত ৰাখি যাবা ইয়াৰ পিছত তোমালোকে এই 1 2 3 কেইটা চাবা উদাহৰণৰ পৰা দেখুৱাই দিছোঁ গোটেইকেইটা নেক্সট ইয়াৰ পিছত তোমালোকে 2 নম্বৰ প্ৰশ্ন চাবা 2 নম্বৰ প্ৰশ্ন গোটেইকেইটা চাবা পাৰিলে আৰু তোমালোকে 3 নম্বৰ পৰা নিশ্চয় চাবাই কাৰণ ইয়াৰ পৰা প্ৰশ্ন প্ৰায় কমন পৰে ইয়াৰ পিছত তোমালোকে নেক্সট তোমালোকে চাবা পেজ নম্বৰ 78 পৃষ্ঠাৰ তোমালোকে 5 নম্বৰ প্ৰশ্নটো চাই যাবা নেক্সট তোমালোকে চাবা ইয়াৰ পিছত তোমালোকে 3.3 তোমালোকৰ প্ৰশ্ন 1 নম্বৰ চাবা 2 নম্বৰ আৰু 4 নম্বৰ চাবা 1 নম্বৰ প্ৰশ্ন তোমালোকৰ 2023 চনত আহি গৈছে আৰু এই প্ৰশ্নকেইটা এতিয়ালৈকে অহা নাই গতিকে এই প্ৰশ্নকেইটাও দিয়াৰ সম্ভাৱনা আছে ইয়াৰ পিছত তোমালোকে 2 নম্বৰ প্ৰশ্ন চাবা 2 নম্বৰটো প্ৰশ্ন চোৱাৰ পিছত তোমালোকে একেবাৰে শেষত চাবা 5 নম্বৰ আৰু 6 নম্বৰ এই প্ৰশ্নকেইটাও প্ৰায় বাৰে বাৰে আহি থাকে ইয়াৰ পিছত নেক্সট প্ৰশ্ন চাবা তোমালোকে উদাহৰণ 13 নম্বৰ গতিকে ইয়াৰ পৃষ্ঠা তোমালোকে চাই ল'বা 85 পেজ নম্বৰ তোমালোকৰ এই প্ৰশ্ন দিয়া আছে 13 নম্বৰ প্ৰশ্ন চাবা ইয়াৰ পিছত তোমালোকে নেক্সট 13.4 তোমালোকৰ 1 নম্বৰটো চাবা 2 নম্বৰটো 3 নম্বৰ আৰু 4 নম্বৰ আৰু 6 নম্বৰ প্ৰশ্ন এই গোটেইকেইটা প্ৰশ্ন এবাৰ চাই যাবা এই দুটা প্ৰশ্ন নেচালেও হ'ব তোমালোকৰ কাৰণে ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো চাবা তোমালোকে 1 2 চাবা 1 আৰু 2 চোৱাৰ পিছত একেবাৰে তোমালোকে শেষৰটো চাবা 5 নম্বৰটো
ইয়াৰ পিছত নেক্সট তোমালোকে চাবা পেজ নম্বৰ তোমালোকৰ 89 পৃষ্ঠা 89 পৃষ্ঠাত তোমালোকৰ 1 2 3 তিনিটা দিয়া আছে এই প্ৰশ্নকেইটা ভালদৰে চাই যাবা ইয়াৰ পিছত তোমালোকে নেক্সট তোমালোকৰ 91 পৃষ্ঠা তোমালোকৰ কি আছে 15 নম্বৰ আৰু তোমালোকৰ 16 নম্বৰ এই প্ৰশ্নকেইটা যদি তোমালোকে চাই যোৱা তোমালোকে ভাল নম্বৰ আনিবলৈ সক্ষম হ'ব ইয়াৰ পিছত তোমালোকে চাবা 3.5 ত প্ৰায় প্ৰশ্ন ইয়াৰ পৰা নাহে যদিও তোমালোকৰ আহে এই প্ৰশ্নকেইটা চাবা 2 নম্বৰ 5 নম্বৰ তাৰপিছত তোমালোকে 1 নম্বৰ চাবা আৰু একেবাৰে শেষৰ তোমালোকে 3 নম্বৰ চাবা এই প্ৰশ্নকেইটা চাই যাবা আৰু তোমালোকে 3 নম্বৰৰ পৰা তোমালোকে 1 নম্বৰ প্ৰশ্ন আৰু 2 নম্বৰটো কৰি চাবা 1 নম্বৰ 2 নম্বৰটো কৰি চালে হ'ল ইয়াৰ পিছত তোমালোকে 4 নম্বৰ প্ৰশ্ন তোমালোকৰ কি আহিব 2 নম্বৰ প্ৰশ্নটো আহিব পাৰে নতুবা তোমালোকৰ 5 নম্বৰ প্ৰশ্নটো এই দুটা প্ৰশ্ন প্ৰায় অহাৰ সম্ভাৱনা আছে গতিকে তোমালোকে এবাৰ ঘৰত কৰি চাবা ইয়াৰ পিছত নেক্সট তোমালোকে চাবা উদাহৰণ তোমালোকে 94 পৃষ্ঠা তোমালোকে উলাই লব 94 পৃষ্ঠা তোমালোকে 17 নম্বৰ প্ৰশ্ন চাবা 2/x আৰু 3/y = কি দিছে +3 দিয়া আছে 2/x + 3/y = 13 5/x - 4/y = -2 এই দুটা সমীকৰণ তোমালোকে সমাধান কৰিব লাগে ইয়াৰ পিছত তোমালোকে 18 নম্বৰ প্ৰশ্ন চাবা 18 নম্বৰ প্ৰশ্ন চোৱাৰ পিছত তোমালোকে আৰু একেবাৰে 3.6 লৈ গুচি যাবা 3.6 ত 2/√x আৰু 3/√y = 2 চাবা গতিকে এই প্ৰশ্নটো চাই যাবা এবাৰ ইয়াৰ পিছত তোমালোকে 4 নম্বৰ প্ৰশ্ন আৰু 6 নম্বৰ আৰু সৰ্বশেষত তোমালোকে চাবা একেবাৰে 7 নম্বৰ প্ৰশ্ন এই তিনিটা প্ৰশ্ন চাই যাবা আৰু এফালে তোমালোকে এটা দেখুৱালৈ আৰু যদি ইয়াৰ পৰা প্ৰশ্ন আহে তেতিয়াহ'লে তোমালোকৰ কি আহিব 3 নম্বৰটো আহিব পাৰে এইখিনি তোমালোকৰ হৈ গ'ল ইয়াৰ পিছত তোমালোকৰ এবাৰ দ্বিঘাত সমীকৰণ 4 নম্বৰ অধ্যায় গতিকে 4 নম্বৰ অধ্যায় তোমালোকৰ কি প্ৰশ্ন পৰীক্ষাত আহিব পাৰে 4 নম্বৰ অধ্যায় তোমালোকৰ অনুশীলন পৃষ্ঠা নম্বৰ উলিয়াই ল'বা তোমালোকে 107 গতিকে 107 ত তোমালোকৰ 3 নম্বৰ আৰু 4 নম্বৰ প্ৰশ্নটো চাবা আৰু তোমালোকৰ ইয়াৰ পৰা এটা চাই যাবা তোমালোকৰ ইয়াৰ পৰা এটা আহি থাকে কিন্তু 1 নম্বৰ প্ৰশ্ন থাকে ইয়াৰ যেটো আহিব তোমালোকৰ 1 নম্বৰ প্ৰশ্ন আহিব তাৰ পিছত তোমালোকে 4.2 তোমালোকৰ 1 নম্বৰটো চাবা 2 নম্বৰ 4 নম্বৰ আৰু 9 নম্বৰ এই প্ৰশ্নকেইটা চাবা এটা দুটা তিনিটা চাৰিটা প্ৰশ্ন তোমালোকে এবাৰ প্ৰেক্টিছ কৰি যাবা ইয়াৰ পিছত তোমালোকে 4 নম্বৰটো চাবা আৰু 5 নম্বৰটো নেক্সট তোমালোকে ইফালে আৰু তোমালোকৰ নাই মানে ইম্পৰ্টেন্ট এইখিনি তোমালোকৰ অলপ ইম্পৰ্টেন্ট আছে 100 তোমালোকৰ 15 পৃষ্ঠাত তোমালোকৰ 8 নম্বৰ উদাহৰণটো চাবা আৰু তোমালোকে 9 নম্বৰ উদাহৰণটো চাই যাবা ইয়াৰ পিছত তোমালোকে একেবাৰে 11 নম্বৰ প্ৰশ্ন চাবা 11 নম্বৰ প্ৰশ্ন এটো পৃষ্ঠা নম্বৰ তোমালোকৰ হৈছে পৃষ্ঠাটো তোমালোকে এবাৰ দেখুৱাই দিছো পৃষ্ঠা আছে তোমালোকৰ 117 ইয়াৰ পিছত তোমালোকে 119 পৃষ্ঠাত চাবা 119 পৃষ্ঠাত তোমালোকৰ আছে 3 নম্বৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ তাৰ পিছত 14 তাতে আছে তোমাৰ 14 নম্বৰ উদাহৰণত আছে তোমালোকৰ 1 নম্বৰটো গতিকে এটো চাই যাবা ইয়াৰ পিছত নেক্সট তোমালোকে 4.3 লৈ যাবা 4.3 তোমালোকৰ 2 নম্বৰ 3 নম্বৰ প্ৰশ্ন চাবা এবাৰ তাৰ পিছত তোমালোকে 3 নম্বৰ এই 3 নম্বৰ যিখিনি তোমালোকে দিয়া আছে ইয়াৰ পৰা এটা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত খুবে সম্ভাৱনা আছে গতিকে তোমালোকে ইয়াৰ গোটেইকেইটা চাই যাবা এবাৰ কিন্তু তোমালোকে এটো যোৱা বছৰ আহি গৈছে প্ৰায় ইয়াৰ প্ৰশ্নবিলাকে প্ৰায় কাটি থাকে গতিকে তোমালোকে এই 3 নম্বৰ প্ৰশ্নখিনি তোমালোকে ভালদৰে মন কৰিবা এই গোটেইখিনি প্ৰশ্ন তোমালোকে এবাৰ প্ৰেক্টিছ কৰি যাব নিশ্চয় তোমালোকে ইয়াৰ পৰা 3 নম্বৰ পাবলৈ সক্ষম হ'বা ইয়াৰ পিছত তোমালোকে 4 নম্বৰ প্ৰশ্ন চাবা 4 নম্বৰ প্ৰশ্নটো 5 নম্বৰ নেলাগে তোমালোকে চাবলৈ গতিকে তোমালোকে ইয়াৰ পিছত 7 নম্বৰ চাবা 8 নম্বৰ আৰু তোমালোকে 11 নম্বৰ এই প্ৰশ্ন তিনিটা চাই যাবা এই তিনিটা প্ৰশ্ন চাই গলে তোমালোকৰ পৰীক্ষাত তোমালোকে 100% কমন পোৱাৰ সম্ভাৱনা আছে গতিকে ভালদৰে চাবা পেজ নম্বৰ হৈছে তোমালোকৰ 122 পৃষ্ঠা ইয়াৰ পিছত নেক্সট তোমালোকৰ 123 পৃষ্ঠা চাবা 123 পৃষ্ঠাত তোমালোকৰ এই তোমালোকৰ উদাহৰণ কিতাপত দিয়া আছে এইকেইটা প্ৰশ্ন চাই যাবা দুটা স্পষ্ট বাস্তৱ মূল আছে যদি তোমালোকৰ b² - 4ac > 0 হয় দুটা সমান বাস্তৱ মূল আছে যদি তোমালোকৰ b² - 4ac = 0 হয় আৰু কোনো বাস্তৱ মূল নাই যদি তোমালোকৰ b² - 4ac smaller than 0 মানে 0 তকৈ সৰু হয় এই কথাখিনি মনত ৰাখিবা ইয়াৰ পিছত তোমালোকে নেক্সট গুচি যাবা একেবাৰে 4.4 লৈ 4.4 তোমালোকে ইয়াৰ এটা চাবা আৰু ইয়াৰ এটা চাবা এটা মানে যি তোমালোকে ইয়াৰ কমসে কম দুটামান কৰিবা দুটামান প্ৰশ্ন কৰি যাবা তে তোমালোকৰ ইয়াৰ কমন পৰাৰ সম্ভাৱনা আছে গতিকে তোমালোকৰ 4.4 প্ৰশ্ন মই কৰাই দিলো গতিকে চাই দিলো মানে তোমালোক কোনটা প্ৰশ্ন আহিব পাৰে
ইয়াৰ পিছত নেক্সট তোমালোকে আকৌ 4.4 এই উদাহৰণটো দিয়া আছে দুটামান, এইকেইটাও চাই যাব 5 নম্বৰ আৰু 6 নম্বৰ। ইয়াৰ পিছত তোমালোকৰ সমান্তৰ প্ৰগতি তোমালোকৰ কি প্ৰশ্ন আহিব পাৰে মই তোমালোকক কিতাপত দাগ দি দিম, গতিকে তোমালোকে কিতাপৰ মতে চাই যাবা। ইয়াৰ পিছত তোমালোকে চাবা সমান্তৰ প্ৰগতি তোমালোকৰ 3 নম্বৰ আৰু 4 নম্বৰ ইয়াৰ এটা প্ৰশ্ন চাবা, ইয়াৰ মানে 3 নম্বৰ আৰু 4 নম্বৰ প্ৰশ্নখিনি চাই যাবা। এইখিনি তোমালোকৰ 1 মাৰ্কছৰ কুৱেশ্যনত থাকিব। গতিকে তোমালোকে এইবাৰ চাম আমি উদাহৰণ 3 নম্বৰ, গতিকে পৃষ্ঠা নম্বৰ তোমালোকৰ হৈছে 36, গতিকে 36 পৃষ্ঠাত তোমালোকে 3 নম্বৰ প্ৰশ্ন চাই যাবা এবাৰ। ইয়াৰ পিছত তোমালোকে 137 পৃষ্ঠাত তোমালোকে চাবা 5 নম্বৰ প্ৰশ্নটো, আৰু ইয়াৰ পিছত তোমালোকে চাবা 7 নম্বৰ উদাহৰণ, এইটো তোমালোকে 138 পৃষ্ঠাত আছে। নেক্সট তোমালোকে 8 নম্বৰ প্ৰশ্ন চাবা, 8 নম্বৰ উদাহৰণ। ইয়াৰ পিছত তোমালোকে কি আছে 2 নম্বৰ 1 নম্বৰ 2 নম্বৰ চাবা, এইকেইটা তোমালোকৰ 1 মাৰ্কছৰ কুৱেশ্যনত আহিব পাৰে। আৰু 3 নম্বৰ তোমালোকক যিবিলাক দিয়া আছে এইটো তোমালোকৰ 1 মাৰ্কছৰ কুৱেশ্যনত আহিব পাৰে। বা ইয়াৰ পিছত তোমালোকে নেক্সট চাবা, নেক্সট তোমালোকে 142 পৃষ্ঠাত তোমালোকে চাবা 4 নম্বৰটো চাই যাবা, 7 নম্বৰটো চাবা, 8 নম্বৰ পিছত 10 নম্বৰ চাবা, 10 নম্বৰ পিছত তোমালোকে 13 নম্বৰ চাবা, 13 নম্বৰ পিছত তোমালোকে 14 নম্বৰ পিছত 17 নম্বৰ পিছত 18 নম্বৰ, আৰু একেবাৰে শেষত তোমালোকে 19 নম্বৰ প্ৰশ্নটো চাই যাবা। এইখিনি প্ৰশ্ন তোমালোকে চাই যাবা। এইটো হৈছে তোমালোকৰ 145 পৃষ্ঠাৰ অংক। গতিকে তোমালোকে নেক্সট আকৌ চাবা 11 নম্বৰ প্ৰশ্ন, 11 নম্বৰ উদাহৰণ, গতিকে ইয়াত তোমালোকৰ পেজ নম্বৰ হৈছে 145। ইয়াৰ নেক্সট তাৰপিছত তোমালোকে চাবা 147 পৃষ্ঠাত তোমালোকে 15 নম্বৰ প্ৰশ্ন চাবা। 15 প্ৰশ্নটো কেইবাবাৰ পৰীক্ষাত আহি গৈছে। ইয়াৰ পিছত তোমালোকে একেবাৰে পৃষ্ঠা নম্বৰ চাবা 149ত তোমালোকে 4 নম্বৰ চাবা, 5 নম্বৰ 6 নম্বৰ 8 নম্বৰ 10 নম্বৰ আৰু 12 নম্বৰ আৰু 13 নম্বৰ এই প্ৰশ্নকেইটা চাই যাবা। ইয়াৰ পিছত নেক্সট আৰু দুটা প্ৰশ্ন আছে তোমালোকৰ, এই প্ৰশ্নকেইটা চালে তোমালোকে এই লেচনটো কমপ্লিট হ'ব। 16 নম্বৰ আৰু 17 নম্বৰ 16 আৰু 17 তোমালোকে এই প্ৰশ্নকেইটা কৰি যাবা এবাৰ ঘৰত প্ৰেক্টিছ, যদি তোমালোকৰ বহীত কৰোৱা আছে। আৰু যদি কৰোৱা নাই বা তোমালোকে যদি কৰিব পৰা নাই মোক ভিডিঅ'ত জনাবা, মোক কমেণ্টত জনাবা, মই নেক্সট ভিডিঅ'ত তোমালোকক এই প্ৰশ্নবিলাকৰ উত্তৰ দি আছোঁ। গতিকে মই আজি তোমালোকক 5টা লেচনৰ প্ৰশ্ন তোমালোকক কমন বাছি উলিয়াই দিছোঁ। গতিকে তোমালোকে এই প্ৰশ্নবিলাক ভালদৰে চাই যাবা। যদি চাই যোৱা তোমালোকে মোৰ বিশ্বাস আছে তোমালোকে 95%, যদি তোমালোকে মোৰ গোটেইবিলাক কোৱাবিলাক কৰিব পাৰিছা তোমালোকৰ 95% কমন প্ৰশ্ন পৰীক্ষাত আহিব। গতিকে ভালদৰে তোমালোকে চাই যাবা। এইখিনি তোমালোকৰ আজি মই দেখুৱাই দিলোঁ 5 নম্বৰ লেচনলৈকে। নেক্সট ভিডিঅ'ত মই তোমালোকক বাকী আৰু লেচন আছে, তোমালোকৰ ত্ৰিভুজ বুলি লেচন এটা আছে, সেই ত্ৰিভুজ লেচন আৰু বাকী লেচনকেইটাৰ মই তোমালোকৰ প্ৰশ্ন উত্তৰ কৰাই দিম বা তোমালোকৰ প্ৰশ্ন দেখুৱাই দিম কোনবিলাক প্ৰশ্ন পৰীক্ষাত আহিব পাৰে। আৰু যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই তোমালোকে উপকৃত হৈছা বুলি ভাবিছা তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা। আজিলৈ মই তোমালোকক ইমানটো এৰিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।